ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচখনত আজি 4 আৰু 6ৰে বৰষুণ দেখিবলৈ পোৱা গ'ল। প্ৰথম ইনিংছত ছানৰাইজাৰ্ছ হায়দৰাবাদে বেটিং কৰি 286 ৰান সংগ্ৰহ কৰিছিল, যি IPL ইতিহাসৰ দলীয়ভাৱে দ্বিতীয় সৰ্বাধিক ৰান স্ক'ৰ আছিলে। আৰু ইয়াৰ মূলতেই আছিল ঈশান কিষাণৰ অপৰাজিত এটা দৰ্শনীয় শতকীয় ইনিংছ আছিলে। 106 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰান স্ক'ৰ কৰাত ঈশান কিষাণে যি এটা প্লেটফৰ্ম ছেট কৰি দিছিলে, আৰু ঈশান কিষাণৰ এই তুফানী ইনিংছৰ মূলতেই বাকী বেটাৰসকলেও ভাল প্ৰদৰ্শন কৰিছিলে হায়দৰাবাদৰ হৈ। যদি ট্ৰাভিছ হেডৰ কথা কোৱা হয়, অপেনিঙত 67 ৰান সংগ্ৰহ কৰিছিলে। অভিষেক শৰ্মাৰ লগত তুফানী এটা আৰম্ভণি দিছিলে। কম সময়ত অভিষেক শৰ্মাই আউট হৈ গৈছিল যদিও নিজৰ কাম কৰি গৈছিলে অভিষেক শৰ্মাই। তাৰোপৰি শেষলৈ যি কাম বাকী আছিলে, হেনৰি ক্লাছেনে আজি সৰু হ'লেও এটা কেমিঅ' খেলি প্ৰমাণ কৰিলে যে ক্লাছন যদি লোৱাৰ অৰ্ডাৰত থাকে তেনেহ'লে সেই দলৰ আগশাৰীৰ বেটাৰসকলৰ আগত কিমান এটা কনফিডেঞ্চ থাকে। আৰু ক্লাছনে আজি কেৱল মাত্ৰ 14টা বলৰ সন্মুখীন কৰি 34 ৰানৰ এটা ইনিংছ উপহাৰ দিলে। ইয়াৰ মূলতেই ছানৰাইজাৰ্ছ হায়দৰাবাদে 286 ৰান সংগ্ৰহ কৰিবলৈ পাইছিলে। আৰু হায়দৰাবাদে যেতিয়া এই 286 ৰান সংগ্ৰহ কৰিছিল, তেতিয়াই ৰাজস্থান ৰয়েলছে অলৰেডি মেচৰ পৰা সম্পূৰ্ণৰূপে ওলাই গৈছে। আৰু ৰাজস্থান ৰয়েলছে যেতিয়া বেটিং কৰিবলৈ আহিছিল, সেয়াই হৈছিলে যশস্বী জয়সৱাল অপেনিঙত আহি কম সময়তে আউট হৈছিলে। তাৰোপৰি অধিনায়ক ৰিয়ান পৰাগো আজি বিশেষ একো কৰিব নোৱাৰিলে আৰু 4 ৰানৰ স্ক'ৰতে আউট হৈছিল ৰিয়ানে। আৰু 50 ৰানৰ ভিতৰতে ৰাজস্থান ৰয়েলছে 3টাকৈ উইকেট হেৰুৱাই মেচখনত এনে লাগিছিল যেন ডাঙৰ এটা ব্যৱধানত পৰাজয় বৰণ কৰিবলৈ গৈ আছে। কিন্তু ক্ৰেডিট গ'জ টু ধ্ৰুৱ জুৰেল আৰু সঞ্জু চেমছন। দুয়ো মিলি ভাল এটা পাৰ্টনাৰশ্বিপ কৰি মেচ এনে এটা পৰ্যায়ত লৈ যাব ধৰিছিলে যে এটা সময়ত হয়তো ৰাজস্থান ৰয়েলছে কিজানি এই লক্ষ্যৰ কাষত যাব পাৰিব, আৰু সেয়াই হৈছিল। সঞ্জু চেমছনে এজ এ ইম্পেক্ট খেলুৱৈ হিচাপে আহি 66 ৰানৰ এটা ইনিংছ উপহাৰ দিছিলে, আৰু ধ্ৰুৱ জুৰেলেও 70 ৰানৰ বৰঙণি আগবঢ়াইছিল। এই দুই বেটাৰৰ আউট হোৱাৰ লগে লগে ৰাজস্থান ৰয়েলছৰ পৰাজয় নিশ্চিত আছিল যদিও পৰাজয়ৰ যি এটা ডাঙৰ ব্যৱধান, সেই ব্যৱধান কমোৱাত দীপক চেহাৰে গুৰুত্বপূৰ্ণ ভূমিকাৰ অৱদান আগবঢ়াইছিল। চেহাৰে কেৱল মাত্ৰ 11টা বলৰ সন্মুখীন কৰি 34 ৰানৰ এটা যি তুফানী ইনিংছ খেলিছিল, ইয়াৰ মূলতেই ৰাজস্থান ৰয়েলছেও 242 ৰান সংগ্ৰহ কৰিব পাইছিলে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যদি আজি 286 ৰান সংগ্ৰহ কৰিব নোৱাৰিলেহেঁতেন, তেনেহ'লে ৰাজস্থান ৰয়েলছে যে আজি মেচখনত জয়লাভ কৰিলেহেঁতেন। ৰয়েলছৰ প্ৰথম আগশাৰীৰ 3জনকৈ বেটাৰ কম সময়ত হেৰুৱাৰ পিছতো যি ধৰণে বেটিং কৰিছে ৰাজস্থান ৰয়েলছে, সেয়াও একেবাৰে টপ ক্লাছ আছিলে। কিয়নো অন্তিম পৰ্যায়ত আহি পৰাজয়ৰ ব্যৱধান য'ত 120 থাকিবলগীয়া আছিল, সেই ঠাইত কেৱল মাত্ৰ 44 ৰানৰ ব্যৱধানতহে পৰাজয় বৰণ কৰিলে ৰাজস্থান ৰয়েলছে।